2016 1 এপ্ৰিলৰ পিছত চাকৰি লাভ কৰা স্নাতক শিক্ষকৰ দৰমহাত বিসংগতি শিক্ষাগত অৰ্হতা ও সেৱা অনুযায়ী উচিত দৰমহা লাভৰ পৰা বঞ্চিত স্নাতক শিক্ষকসকল স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ দৰমহাত বৃহৎ তফাত সপ্তম দৰমহা আয়োগৰ যেটো পেমেণ্ট বিসংগতি লগতে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ মাজত দৰমহা যেটো তফাত সেই দুটা তফাতৰ ওপৰত আমি অসন্তুষ্ট হোৱাৰ কাৰণে আমি পূৰ্বতে কি হৈছিল আমাৰ পূৰ্বৰ মাধ্যমিক শিক্ষক সন্থা আৰু হাইস্কুল শিক্ষক সন্থাৰ বিষয়ববীয়াসকলৰ লগত এই বিষয়ে আলোচনা কৰা হৈছিল আৰু তেওঁলোকে বিষয়টো উত্থাপন কৰিম বুলি কৈছিল কিন্তু আমাৰ অকণমান মনপুত হোৱা নাই যিহেতু শেহতীয়াকৈ ৰাজ্যত গঠন কৰা হৈছে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ স্নাতক শিক্ষকৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে ৰাজ্যিক ভিত্তিত সমিতি গঠন হোৱাৰ পিছত দেওবাৰে লখিমপুৰত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ সাধাৰণ সভা অনুষ্ঠিত কৰা হয় এটা নতুন শিক্ষক সংগঠন জন্ম হৈছে আৰু সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ লখিমপুৰ জিলা আজি গঠন কৰা হৈছে সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ প্ৰতি সমৰ্থন আগবঢ়াই লখিমপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ৰ আজি শিক্ষকসকল আহি পানিন্দ বিদ্যালয়ত উপস্থিত হৈছেহি আৰু সকলোৰে সহমতত আমি সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ এখনি জিলা সমিতি গঠন কৰিছোঁ আৰু এখন সৰ্বাংগ সুন্দৰ জিলা সমিতি আমি গঠন কৰিছোঁ আমাৰ এই যেটো সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ ইয়াৰ গঠনৰ মূল লক্ষ্য হৈছে যে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয়ত কৰ্মৰত হৈ থকা স্নাতক শিক্ষকসকলৰ বিভিন্ন সমস্যা প্ৰথম সমস্যা দুটা হৈছে যে যিসকল স্নাতক শিক্ষকে অসমৰ বিভিন্ন বিদ্যালয়ত 2016 চনৰ 1 এপ্ৰিলৰ পিছত তেওঁলোকে এপইণ্টমেণ্ট পাইছিলে তেওঁলোকৰ এটি সৰু দৰমহা বিসংগতি হৈ আছে এই সম্পৰ্কে ছাৰে ক'ব সেই দৰমহা বিসংগতি আঁতৰ কৰিবৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কাৰণে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি এই সংগঠন গঠন কৰিছোঁ লগতে আমাৰ পিজিটি আৰু জিটি যেটো দৰমহাৰ ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰ যেটো ব্যৱধান বহু ব্যৱধান হৈ আছে সেই অনুপাতে কিন্তু হাইস্কুল শিক্ষক আৰু মধ্য ইংৰাজী বিদ্যালয় বা নিম্ন প্ৰাথমিক বিদ্যালয় উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ দৰমহাৰ যেটো তাৰতম্য এটো অতি কম অসমৰ বিভিন্ন ঠাইৰ বিদ্যালয়সমূহত কৰ্মৰত হৈ থকা স্নাতক শিক্ষকসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ উদ্দেশ্যে গঠন হোৱা সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চই লখিমপুৰৰ পানিন্দ্ৰ বিদ্যালয়ত অনুষ্ঠিত কৰে সাধাৰণ সভা অসমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যাসমূহ আমি এই সংস্থাটোৰ দ্বাৰা আমি বিভিন্ন প্ৰতিটো মুহূৰ্তত আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰি যাম এটো অবিৰত চেষ্টা থাকিব আপোনালোকে পৰৱৰ্তী পৰ্যায়ত আমাৰ কামবোৰ দেখিব শৈক্ষিক জাগৰণ সৃষ্টি কৰা এটা আমাৰ প্ৰক্ৰিয়া থাকিব শিক্ষকসকলে যেটো পাবলগীয়া যেটো প্ৰাপ্তি তাৰ ওপৰত আমি অবিৰত সংগ্ৰাম কৰি যাম আমি স্থবিৰ নহওঁ আমি অবিৰত সংগ্ৰাম কৰি যাম শিক্ষকসকলৰ কাৰণে এইখিনি উদ্দেশ্য লৈ আজি এই সমিতিখন আমাৰ গঠন কৰা হৈছে ধন্যবাদ অনুষ্ঠিত সভাখনত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ দৰমহাৰ ব্যৱধান স্নাতক শিক্ষকৰ বিভিন্ন সমস্যা আদি বিষয় সম্পৰ্কে আলোচনা কৰে শিক্ষকসকলে লগতে চৰকাৰক এনে কেতবোৰ সমস্যা সমাধানৰো জনাই আহ্বান উল্লেখ্য যে এই সভাতে শিক্ষকৰ সংগঠনটোৰ লখিমপুৰ জিলাৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰা হয় লখিমপুৰৰ পৰা পাৰ্থ শইকীয়াৰ ৰিপৰ্ট NZ নিউজ